নমস্কাৰ ডিজিটেল আসামলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ উইকলি কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'টিত আমি আলোচনা কৰিম 17 নৱেম্বৰৰ পৰা 23 নৱেম্বৰলৈকে সকলোবিলাক ইম্পৰ্টেণ্ট প্ৰশ্ন আমি আলোচনা কৰিম আসাম নৰ্থ ইষ্ট বা নেশ্যনেল বা ইণ্টাৰনেশ্যনেল গতিকে বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে আজিৰ উইকত গতিকে আপোনালোকে যদি এতিয়াও আগৰ ভিডিঅ'ছবিলাক চোৱা নাই প্লেলিষ্টৰ পৰা আপোনালোকে আগৰ সকলোবোৰ ভিডিঅ' চাব পাৰিব তো এইখিনিতে কোৰ্ছ সম্পৰ্কে আপোনালোক জনাব বিচাৰিছো যদি আপোনালোকে কাৰেণ্ট এফেয়াৰ্ছৰ প্ৰিপাৰেশ্যন কৰিব বিচাৰে তেনেহলে আপোনালোকে পিডিএফ কোৰ্সটো ল'ব পাৰে ইয়াত আপোনালোকে 2023 ৰ পৰাই কাৰেণ্ট এফেয়াৰ্ছ বিলাক পাব 2023 2024 আৰু 1 ইয়াৰ ইয়াত ভ্যালিডিটি থাকিব গতিকে এবছৰলৈকে পাৰচেজ কৰাৰ এবছৰলৈকে আপোনালোকে আপডেট পাই থাকিব প্ৰতি মাহে ইয়াৰ আপডেটছ বিলাক আপোনালোকে পাই থাকিব ঠিক আছে তো এই কোৰ্সটো আপোনালোকে পাৰচেজ কৰিব পাৰে ইয়াৰ লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আৰু ইয়াত আপোনালোকে মক টেষ্টটো দিব পাৰিব গতিকে পিডিএফ আৰু মক টেষ্ট আপোনালোকে দুয়োটাই আপোনালোকে পাব ঠিক আছে তো ইয়াৰ উপৰি যিসকলে জিটিপিজিটি ৰিক্ৰুটমেণ্ট এক্সামৰ বাবে প্ৰিপাৰেশ্যন কৰি আছে তেওঁলোকে পেডাগজিৰ এই কোৰ্সটো পাৰচেজ কৰিব পাৰে তো সিলেবাস ওয়াইজ ইয়াত ভিডিঅ' লেকচাৰছ বিলাক আছে বা ইয়াত মক টেষ্টটো আপোনালোকে দিব পাৰিব তো যদি আপোনালোকে ইন্টাৰেষ্টেড হয় এই কোৰ্সটো পাৰচেজ কৰিব পাৰে ইয়াৰ উপৰি আসাম এণ্ড ইটস পিপল সিটেট তো এই যিকোনো কোৰ্স আপোনালোকে যদি পাৰচেজ কৰিব বিচাৰে তেনেহলে ডিজিটেল আসাম মোবাইল এপটো আপোনালোকে ডাউনলোড কৰি ল'ব তাতে আপোনালোকে পাৰচেজ আৰু এক্সেছ দুটাই কৰিব পাৰিব যদি আপোনালোকে পিসি বা ল্যাপটপত আপোনালোকে কৰিব বিচাৰে এক্সেছ তেতিয়া হলে www.digitalassam.in এই ওয়েবসাইটটোৰ জৰিয়তে আপোনালোকে পাৰচেজ বা এক্সেছ কৰিব পাৰিব আৰু যদি কিবা জানিব বিচাৰে তলৰ এটা WhatsApp নম্বৰ দিয়া আছে তাৰ আপোনালোকে সুধিব পাৰিব ঠিক আছে তো এতিয়া আমি আৰম্ভ কৰিম আজিৰ ভিডিঅ'টি প্ৰথম প্ৰশ্নটোলৈকে আহিছো প্ৰথম প্ৰশ্নটো ইয়াতে সুধিছে Assam is occupied which position in the state fishery sector among inland fisheries in India যে ভাৰতৰ আভ্যন্তৰীণ মীন পালনৰ ভিতৰত ৰাজ্যিক মীন খণ্ডত অসমে কোনটো স্থান দখল কৰিছে গতিকে ইয়াত সুধিছে অসমৰ স্থান কিমান ইনল্যান্ড ফিচাৰিজ ইণ্ডিয়াৰ ইনল্যান্ড ফিচাৰীৰ ক্ষেত্ৰত ৰাজ্যিক মীন খণ্ডত অসমে কি স্থান লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ সি 5th গতিকে পঞ্চম স্থানত আছে আমাৰ অসম গতে ভাৰতৰ ভিতৰত ঠিক আছে ভাৰতৰ আভ্যন্তৰীণ মীন পালনৰ ভিতৰত 5 নম্বৰ স্থানত আমাৰ অসম আছে তো ৰিসেন্টলি ওয়াৰ্ল্ড ফিচাৰিজ ডে পালন কৰা হৈছে 21 নৱেম্বৰ তাৰিখত পালন কৰা হৈছে 21 নৱেম্বৰ তাৰিখত প্ৰতি বছৰে পালন কৰা হয় 21 নৱেম্বৰ তাৰিখত তো এইটো আপোনালোকে মনত ৰাখিব ইয়াৰ ওপৰত প্ৰশ্ন সুধিব পাৰে যে কিমান তাৰিখত এই দিৱসটি পালন কৰা হয় তো 21 নৱেম্বৰ তাৰিখত পালন কৰা হয় গতিকে এই দিৱসৰ জৰিয়তে এটা এৱাৰনেছৰ বাবে দিৱসটো পালন কৰা হয় যিবিলাক ক্ৰিটিকেল ইস্যুজ থাকিব যেনে অভাৰ ফিচিং হয় কেতিয়াবা বা ইল্লিগেল ফিচিং কৰে তো এনে ধৰণৰ বিভিন্ন যিবিলাক ইস্যুজ বিলাক আছে এইবিলাকৰ প্ৰতি সজাগতা বিয়পোৱা হয় এই দিৱসৰ জৰিয়তে তো ৰিসেন্টলি চিফ সেক্ৰেটাৰী ডক্টৰ ৰবি কোটা সো তেখেতে জনাইছে যে অসম যথেষ্ট পৰিমাণে লাষ্ট 10 বছৰত যথেষ্ট পৰিমাণে ফিচাৰী সেক্টৰত ডেভেলপ কৰিছে গ্ৰোথ কৰিছে আৰু এতিয়া বৰ্তমান সময়ত যদি আমি চাও গতে ভাৰতৰ ইনল্যান্ড ফিচাৰী সেক্টৰত আমাৰ অসমৰ স্থান হৈছে 5th পজিশনত আছে পঞ্চম স্থানত আছে ঠিক আছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব এইবিলাক প্ৰশ্ন এক্সামত সুধিব পাৰে তো ইয়াৰ লগত ৰিলেটেড আন এটা প্ৰশ্ন আছে তো সেই প্ৰশ্নটোলৈকে আমি আহিছো 2 নম্বৰ প্ৰশ্নটোলৈকে আহিছো ইয়াতে সুধিছে which district has received the best Himalayan and Northeastern district award at World Fisheries Day 2024 তো এই দিৱসৰ লগত সংগতি ৰাখি কেইবাটাও এৱাৰ্ড দিয়া হয় গতিকে অসমৰ এখন জিলা এই জিলাখনে লাভ কৰিছে বেষ্ট হিমালয়ান এণ্ড নৰ্থ ইষ্টাৰ্ণ ডিস্ট্ৰিক্ট এৱাৰ্ড লাভ কৰিছে গতিকে কোনখন জিলাই অসমৰ কোনখন জিলাই এই বঁটা লাভ কৰিছে হেতু হৈছে প্ৰশ্ন আৰু ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ এ দৰং জিলা তো অসমৰ লগতে আন কোনবিলাক জিলাই এই পুৰস্কাৰ বা এৱাৰ্ড লাভ কৰিছে এই বিষয়ে আমি অলপমান থুলমূলকৈ আলোচনা কৰি লওঁ যদি আমি চাওঁ বেষ্ট ষ্টেটৰ ক্ষেত্ৰত বা ইউনিয়ন টেৰিটৰীৰ ক্ষেত্ৰত যদি আমি চাওঁ ৰাজ্যিক ক্ষেত্ৰত যদি আমি চাওঁ তেনেহলে বেষ্ট মেৰাইন ষ্টেট হিচাপে কেৰালাই লাভ কৰিছে এটো মনত ৰাখিব এইবিলাক প্ৰশ্ন এক্সামত সুধিব পাৰে বেষ্ট মেৰাইন ষ্টেট হিচাপত লাভ কৰিছে কেৰালা বেষ্ট ইনল্যান্ড ষ্টেট হিচাপে লাভ কৰিছে তেলেংগানা বেষ্ট হিমালয়ান এণ্ড নৰ্থ ইষ্টাৰ্ণ ষ্টেট হিচাপে লাভ কৰিছে উত্তৰাখণ্ডে বেষ্ট ইউনিয়ন টেৰিটৰী হিচাপে লাভ কৰিছে জম্মু এণ্ড কাশ্মীৰ তো একেইটা আছিলে ইউনিয়ন টেৰিটৰী আৰু বেষ্ট ষ্টেট হিচাপত তাৰ পিছত আমি জিলা হিচাপত যদি চাওঁ এৱাৰ্ড বিলাক বেষ্ট মেৰাইন ডিস্ট্ৰিক্ট বুলি যদি চাওঁ তেনেহলে কেৰালাৰ কল্লাম জিলা আৰু যদি ৰাজ্য হিচাপে সুধে তেনেহলে কেৰালা হ'ব আৰু জিলা হিচাপে সুধিলে কল্লাম হ'ব বেষ্ট মেৰাইন ডিস্ট্ৰিক্ট ঠিক আছে তো বেষ্ট ইনল্যান্ড ডিস্ট্ৰিক্ট বুলি ক'লে কানকেৰ হ'ব বেষ্ট হিমালয়ান এণ্ড নৰ্থ ইষ্টাৰ্ণ ডিস্ট্ৰিক্ট বুলি ক'লে অসমৰ দৰং হ'ব আৰু যদি ষ্টেটৰ কথা সুধে বেষ্ট ষ্টেট যদি সুধে হিমালয়ান এণ্ড নৰ্থ ইষ্টাৰ্ণ তেনেহলে হ'ব উত্তৰাখণ্ড হ'ব
আৰু যদি জিলাৰ কথা সুধে তেনেহ'লে অসমৰ দৰং জিলা হ'ব ঠিক আছে বেষ্ট ইউনিয়ন টেৰিটৰি হিচাপে জম্মু এণ্ড কাশ্মীৰৰ কুলগাম হ'ব তো এইখিনি এৱাৰ্ড আপোনালোকে মনত ৰাখিব তো ইয়াৰ ওপৰত ৰঙিয়া এটা এৱাৰ্ড লাভ কৰিছে বেষ্ট ইনলেণ্ড ফিচাৰিজ কোঅপাৰেটিভৰ যেটো আমাৰ গোটেই ভাৰতবৰ্ষৰ ভিতৰত বেষ্ট ইনলেণ্ড ফিচাৰিজ কোঅপাৰেটিভ হিচাপে লাভ কৰিছে ৰঙিয়াই লাভ কৰিছে তো এইটো আপোনালোকে মনত ৰাখিব পাৰে ঠিক আছে তো এইবিলাক প্ৰশ্ন ইম্পৰ্টেণ্ট হ'ব তো এতিয়া আইছো কুৱেশ্যন নম্বৰ 3 লৈকে ইয়াতে উদিছে ইন হুইচ ষ্টেট দ্য 9th এডিশ্যন অফ দ্য অমুৰ ফেলকন ফেষ্টিভেল হেজ বিন হেল্ড যে কোন ৰাজ্যত অমুৰ ফেলকন মহোৎসৱৰ নৱম সংস্কৰণ অনুষ্ঠিত হৈছে গতিকে 9th এডিশ্যন অনুষ্ঠিত কৰা হৈছে অমুৰ ফেলকন ফেষ্টিভেলৰ গতিকে এই ফেষ্টিভেল ক'ত অনুষ্ঠিত হয় সেইটো হৈছে ইয়াৰ প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব মণিপুৰ গতিকে মণিপুৰত অনুষ্ঠিত কৰা হয় এই ফেষ্টিভেল 9th যেটো অমুৰ ফেলকন ফেষ্টিভেল হয় ইয়াৰ ৰিসেন্টলি মণিপুৰৰ টামেংলঙত অনুষ্ঠিত হৈছে গতিকে মনত ৰাখিব সদায় মণিপুৰ বুলি অপশ্যন নাথাকিব পাৰে টামেংলং বুলিও থাকে গতিকে সেই কাৰণে মণিপুৰৰ কোড হয় সেইটো মনত ৰাখিব লাগিব টামেংলঙত হয় গতিকে অমুৰ ফেলকন সো এই চৰাইবিধ হৈছে বিশ্বৰ লংগেষ্ট ট্ৰেভেলিং বাৰ্ড হয় যে বহুত দূৰলৈকে ট্ৰেভেল কৰিব পাৰে তো এই চৰাইবিধ মাইগ্ৰেট কৰে পৰিভ্ৰমী চৰাই হয় সো প্ৰতি বছৰে সাইবেৰিয়াৰ পৰা সাউথ আফ্ৰিকালৈকে আহে আৰু ইয়া পাৰ হৈ যায় নৰ্থ ইষ্ট ইণ্ডিয়াৰ মাজেৰে পাৰ হৈ যায় আৰু মণিপুৰৰ টামেংলং তো ইয়াত আমি এই চৰাইবিধ অহা দেখা যায় অক্টোবৰ নৱেম্বৰ মাহত আৰু সেই কাৰণে অক্টোবৰ নৱেম্বৰ মাহত এই ফেষ্টিভেল পালন কৰা হয় টামেংলঙত সো অমুৰ ফেলকন যি চৰাইবিধ এই চৰাইবিধ অমুৰ যি ৰিভাৰ অমুৰ ৰিভাৰৰ নামেৰে ইয়াক নামকৰণ কৰা হৈছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব ঠিক আছে তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 4 লৈকে ইয়াতে সুধিছে ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড টু বি কনফাৰ্ড হুইচ অফ দ্য ফলোইং আৰ্টিষ্ট যে তলৰ কোনজন শিল্পীক ডক্টৰ ভূপেন হাজৰিকা বঁটা প্ৰদান কৰা হ'ব তলৰ কোনগৰাকী শিল্পীক ডক্টৰ ভূপেন হাজৰিকা বঁটাৰে সন্মানিত কৰা হ'ব সেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি জুবিন গাৰ্গ গতিকে বেলতলা বহাগী উৎসৱে যি সেলিব্ৰেট কৰা হয় বহাগী উৎসৱ তেওঁলোকে পালন কৰে আৰু প্ৰতি বছৰে ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড তেওঁলোকে প্ৰদান কৰে আৰু 2025ত যি হ'বলৈ গৈ আছে বহাগী উৎসৱ তো ইয়াৰ লগত সংগতি ৰাখি ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড দিয়া হ'ব 2025 বৰ্ষৰ বাবে আৰু ইয়াৰ বাবে সিলেক্ট কৰা হৈছে জুবিন গাৰ্গক সিলেক্ট কৰা হৈছে ঠিক আছে তো এই কমিটিখনে ডক্টৰ ভূপেন হাজৰিকা এৱাৰ্ড 2012 চনৰ পৰাই দি আহিছে ঠিক আছে এতিয়া আমি আহিছো নেক্সট কুৱেশ্যন নম্বৰ 5 লৈকে ইয়াতে সুধিছে ইন হুইচ ষ্টেট উইল দ্য খেলো ইণ্ডিয়া ইউথ গেমছ 2025 বি হেল্ড যে খেলো ইণ্ডিয়া ইউথ গেমছ 2025 কোন ৰাজ্যত অনুষ্ঠিত হ'ব গতিকে 2025 বৰ্ষত অনুষ্ঠিত হ'বলৈ গৈ আছে খেলো ইণ্ডিয়া ইউথ গেমছ গতিকে ক'ত অনুষ্ঠিত হ'ব সেইটো হৈছে প্ৰশ্ন কোনখন ৰাজ্যই এয়া হোষ্ট কৰিব উত্তৰ হ'ব অপশ্যন নম্বৰ সি বিহাৰ গতিকে এইবাৰ 2025 বৰ্ষত অনুষ্ঠিত হ'ব খেলো ইণ্ডিয়া ইউথ গেমছ বিহাৰত অনুষ্ঠিত হ'ব গতিকে খেলো ইণ্ডিয়া ইউথ গেমছ আৰু খেলো ইণ্ডিয়া পেৰা গেমছ এই দুয়োটাই এপ্ৰিল মাহত অনুষ্ঠিত হ'ব 2025ৰ গতিকে এই দুয়োটা গেমছ পেৰা গেমছ আৰু ইউথ গেমছ এই দুয়োটাই হোষ্ট কৰিব বিহাৰে হোষ্ট কৰিব বিহাৰত অনুষ্ঠিত হ'ব গতিকে ৰিসেন্টলি ওমেন্স এছিয়ান চেম্পিয়নশ্বিপ ট্ৰফি হকি টুৰ্ণামেণ্ট এয়া বিহাৰত হৈ গ'ল ৰাজগিৰত হৈ গৈছে তো সাকসেসফুলি তেওঁলোকে অনুষ্ঠিত কৰিছে এই টুৰ্ণামেণ্টটো গতিকে তাৰ বাবে তেওঁলোকে 2025 বৰ্ষত পুনৰ খেলো ইণ্ডিয়া ইউথ গেমছ আৰু খেলো ইণ্ডিয়া পেৰা গেমছ তেওঁলোকে অনুষ্ঠিত কৰিব ঠিক আছে এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 6 লৈকে ইয়াতে সুধিছে ৱেৰ ইজ দ্য 55th ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া বিং হেল্ড ফ্ৰম 20 to 28 নৱেম্বৰ 2024 যে 2024 চনৰ 20 পৰা 28 নৱেম্বৰলৈ ভাৰতৰ 55 সংখ্যক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ক'ত অনুষ্ঠিত হৈছে গতিকে 55th ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অনুষ্ঠিত হৈছে 20 পৰা 28 নৱেম্বৰলৈকে ক'ত অনুষ্ঠিত হৈছে এইটো হৈছে প্ৰশ্ন গতিকে এই ফিল্ম ফেষ্টিভেল ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল ক'ত অনুষ্ঠিত হয় সেয়া হৈছে গোৱাত অনুষ্ঠিত হয় গতিকে উত্তৰ হ'ব অপশ্যন নম্বৰ সি হ'ব গোৱা গতিকে 55th ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া এয়া অনুষ্ঠিত হৈছে গোৱা পানাজীত অনুষ্ঠিত হৈছে গোৱাৰ ৰাজধানী পানাজীত অনুষ্ঠিত হৈছে 20 পৰা 28 নৱেম্বৰলৈকে এয়া অনুষ্ঠিত হ'ব গতিকে ইণ্টাৰনেশ্যনেল ফিল্ম ফেষ্টিভেল অফ ইণ্ডিয়া 1952 ইয়াৰ প্ৰতিষ্ঠা কৰা হৈছিলে আৰু ইয়াৰ প্ৰতি বছৰে গোৱাত অনুষ্ঠিত কৰা হয় এই ফিল্ম ফেষ্টিভেল আৰু এই বছৰৰ যেটো থিম আছিল ফিল্ম ফেষ্টিভেলৰ সেইটো হৈছে ইয়ং ফিল্ম মেকাৰ্ছ দ্য ফিউচাৰ ইজ নাও
গতিকে ফিউচাৰ হ'ব ইয়ং ফিল্ম মেকাৰ্ছবিলাকে ফিউচাৰ হয় গতিকে ইয়ং ফিল্ম মেকাৰ্ছ দ্য ফিউচাৰ ইজ নাও এইটো আছিলে এই বছৰৰ থিম আছিলে ঠিক আছে তো নেক্সট কুৱেশ্যনলৈকে আহিম এতিয়া কুৱেশ্যন নম্বৰ 7লৈকে ইয়াতে সুধিছে which country will hold the 20th G20 presidency in 2025 যে 2025 চনত কোনখন দেশে G20 ৰ 20 সংখ্যক ৰাগত গ্ৰহণ কৰিব গতিকে G20 20th যেটো G20 প্ৰেসিডেন্সি 2025ত হ'ব গতিকে এয়া কোনে গ্ৰহণ কৰিব হেইটো হৈছে প্ৰশ্ন তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ বি হ'ব সাউথ আফ্ৰিকা হ'ব দক্ষিণ আফ্ৰিকায় প্ৰেসিডেন্সি লাভ কৰিব G20 ৰ 2025ত অনুষ্ঠিত হ'ব এয়া হৈছে দক্ষিণ আফ্ৰিকা এটো মনত ৰাখিব লাগিব গতিকে আমি যদি চাও সো বহু দীঘলীয়া সময়ৰ পিছত এতিয়া আফ্ৰিকাৰ ফালে এই প্ৰেসিডেন্সি তেওঁলোকে লাভ কৰিবলৈ সক্ষম হৈছে আমি যদি চাও 2022ত ইণ্ডোনেছিয়া লাভ কৰিছিল ইণ্ডোনেছিয়া প্ৰেসিডেন্সি লাভ কৰিছিল 2023ত আছিল আমাৰ ইণ্ডিয়াৰ তাৰ পিছত 2024ত ব্ৰাজিল এতিয়া 2025ত সাউথ আফ্ৰিকায় তেওঁলোকে প্ৰেসিডেন্সি লাভ কৰিছে গতিকে নেক্সট ইয়াৰ বা 2025ত G20 ৰ যিবিলাক সামিট হ'ব হেয়া সাউথ আফ্ৰিকাত হ'ব ঠিক আছে এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 8 লৈকে ইয়াতে সুধিছে ভিক্টোৰিয়া কেজাৰ of Denmark has won the Miss Universe title of the year 2024 she belongs to which country যে ডেনমাৰ্কৰ ভিক্টোৰিয়া কেজাৰ সো তেখেতে 2024 চনৰ মিস ইউনিভাৰ্ছৰ খিতাপ দখল কৰিছে গতিকে তেওঁ কোনখন দেশৰ হয় এইটো হৈছে ইয়াৰ প্ৰশ্ন গতিকে এইবাৰ 2024 বৰ্ষৰ মিস ইউনিভাৰ্ছ টাইটেল কোনে লাভ কৰিছে হেয়া ভিক্টোৰিয়া কেজাৰে লাভ কৰিছে গতিকে তেওঁ কোনখন দেশৰ হয় এইটো আমাক প্ৰশ্ন সুধিছে উত্তৰ হ'ব ইয়াতে অপচন নম্বৰ বি ডেনমাৰ্ক গতিকে ডেনমাৰ্কৰ হয় তেখেত 21 বছৰীয়া ভিক্টোৰিয়া কেজাৰ তেখেত ডেনমাৰ্কৰ হয় তেখেতে এইবাৰ 2024 বৰ্ষৰ মিস ইউনিভাৰ্ছ টাইটেল লাভ কৰিছে সো আগৰ যোৱা সপ্তাহৰ ভিডিওটো আমি আলোচনা কৰিছিলো হেয়া আছিল মিস আৰ্থ আৰু এইটো হৈছে মিস ইউনিভাৰ্ছ তো বেলেগ বেলেগ হয় নামবিলাক ভালদৰে মনত ৰাখিব কনফিউজ নহব গতিকে মিস আৰ্থ বুলি ক'লে বেলেগ হ'ব মিস ইউনিভাৰ্ছ বুলি ক'লে বেলেগ হ'ব গতিকে মিস ইউনিভাৰ্ছ টাইটেল কোনে লাভ কৰিছে ভিক্টোৰিয়া কেজাৰে লাভ কৰিছে তেওঁ ডেনমাৰ্কৰ হয় ঠিক আছে তো এতিয়া আহিছো আমি নেক্সট কুৱেশ্যন নম্বৰ 9 লৈকে ইয়াতে সুধিছে হু অন দ্য টাইটেল অফ ওমেন্স এছিয়ান হকি চেম্পিয়নছ ট্ৰফি 2024 যে মহিলা এছিয়ান হকি চেম্পিয়নছ ট্ৰফি 2024 ৰ খিতাপ কোনে লাভ কৰিছিল গতিকে ৰিসেন্টলি অনুষ্ঠিত হৈ গ'ল অলপ আগতে আমি আলোচনা কৰিলো যে ওমেন্স এছিয়ান হকি চেম্পিয়নছ ট্ৰফি গতিকে এই টাইটেল এইবাৰ কোনে লাভ কৰিলে কোনখন দেশে লাভ কৰিছে উত্তৰ হ'ব অপচন নম্বৰ এ ইণ্ডিয়া গতিকে এইবাৰ যদি আমি চাও ইণ্ডিয়ান ওমেন্স হকি টিমে ডিফিট কৰিছে পৰাজিত কৰিছে চাইনাক আৰু সেই চাইনাই লাভ কৰিছিল 2024 বৰ্ষৰ পেৰিছ অলিম্পিকত সিলভাৰ মেডেল লাভ কৰিছিল চাইনাই গতিকে সেই চাইনাক পৰাজিত কৰিবলৈ সক্ষম হৈছে ইণ্ডিয়ান ওমেন্স হকি টিমে আৰু 8 যেটো ওমেন্স এছিয়ান চেম্পিয়নছ ট্ৰফি 2024 এই টাইটেল লাভ কৰিবলৈ সক্ষম হৈছে আমাৰ ইণ্ডিয়ান টিমটোৱে ইণ্ডিয়ান ওমেন্স হকি টিমে ঠিক আছে তো ফাইনাল যিখন খেল হেয়া হৈছিল ৰাজগিৰত হৈছিল বিহাৰৰ হকি ষ্টেডিয়াম গতিকে বিহাৰে হোষ্ট কৰিছিল আৰু তেওঁলোকে সাকসেসফুলি হোষ্ট কৰাৰ বাবে এইবাৰ 2025 বৰ্ষত তেওঁলোকে আকৌ হোষ্ট কৰিব খেলো ইণ্ডিয়া ইউথ গেমছ আৰু খেলো ইণ্ডিয়া পেৰা গেমছ এই দুটা খেলে তেওঁলোকে হোষ্ট কৰিব ঠিক আছে তো এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 10 লৈকে ইয়াতে সুধিছে হু was recently appointed as the new controller and auditor general CAG of the country যে হেউটিয়াকৈ কাক দেশৰ নতুন নিয়ন্ত্ৰক আৰু মহানিৰীক্ষক বা CAG হিচাপে নিযুক্তি দিয়া হৈছে গতিকে নিউ কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ দ্য কান্ট্ৰি অফ ইণ্ডিয়া কোন হয় সেইটো হৈছে প্ৰশ্ন তো উত্তৰ হ'ব অপচন নম্বৰ ডি সঞ্জয় মূৰ্তি গতিকে সঞ্জয় মূৰ্তিক দিয়া হৈছে এই দায়িত্ব দিয়া হৈছে তো এইবিলাক যথেষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন হয় নতুন বা ৰিসেন্টলি যিবিলাক এপইণ্টমেণ্ট লাভ কৰে তো সেইবিলাকৰ ওপৰত প্ৰশ্ন আহে তো এইবিলাক আপোনালোকে মনত ৰাখিব লাগিব ঠিক আছে তো উত্তৰ অপচন নম্বৰ কি হ'ব ডি হ'ব সঞ্জয় মূৰ্তি তেখেত IAS অফিচাৰ হয় তেখেতক এপইণ্ট কৰা হৈছে নতুন কন্ট্ৰোলাৰ এণ্ড অডিটৰ জেনেৰেল অফ ইণ্ডিয়া সো আগৰজন আছিলে গিৰীশ চন্দ্ৰ মুৰ্মু আছিলে আগৰজন গতিকে তেওঁৰ ঠাইত এতিয়া নতুন হ'ব সঞ্জয় মূৰ্তি হ'ব এতিয়া আইছো আমি নেক্সট কুৱেশ্যন নম্বৰ 11 লৈকে ইয়াতে সুধিছে which tiger reserve has been notified as the 56th tiger reserve of India ইয়াতে সুধিছে যে কোনটো বাঘ সংৰক্ষিত বনাঞ্চল ভাৰতৰ 56 সংখ্যক বাঘ সংৰক্ষিত বনাঞ্চল হিচাপে অধিসূচনা কৰা হৈছে তো ৰিসেন্টলি 56 টাইগাৰ ৰিজাৰ্ভ অফ ইণ্ডিয়া হিচাপে নটিফাই কৰা হৈছে গতিকে কোনখন টাইগাৰ ৰিজাৰ্ভক নটিফাই কৰা হৈছে
তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ বি হ'ব গুৰু ঘাসিদাস তামৰ পিংলা টাইগাৰ ৰিজাৰ্ভ তো ৰিচেণ্টলি ইউনিয়ন মিনিষ্ট্ৰী ফৰ এনভাইৰনমেণ্ট ফৰেষ্ট ক্লাইমেট চেঞ্জ চ' এই মিনিষ্ট্ৰীয়ে ঘোষণা কৰিছে নটিফাই কৰিছে যে গুৰু ঘাসিদাস তমাৰ পাংলা টাইগাৰ ৰিজাৰ্ভ ছত্তীশগড়ৰ হয় চ' এই টাইগাৰ ৰিজাৰ্ভখন হৈছে 56 টাইগাৰ ৰিজাৰ্ভ অফ ইণ্ডিয়াৰ 56 টাইগাৰ ৰিজাৰ্ভ হিচাপে ইয়াক নটিফাই কৰা হৈছে আৰু এই নটিচ কেতিয়া ইছ্যু কৰা হৈছিলে 2024 বৰ্ষৰ 18 নৱেম্বৰ তাৰিখত গতিকে ইণ্ডিয়াৰ 56 টাইগাৰ ৰিজাৰ্ভ বুলি ক'লে এতিয়া হ'ব গুৰু ঘাসিদাস তমাৰ পাংলা টাইগাৰ ৰিজাৰ্ভ ক'ত আছে ছত্তীশগড়ত আছে তো এইবিলাক পইণ্ট মনত ৰাখিব লাগিব আৰু এই টাইগাৰ ৰিজাৰ্ভৰ যিটো এৰিয়া হৈছে 2829 স্কুৱেৰ কিলোমিটাৰ হয় ইয়াৰ এৰিয়া ঠিক আছে ক'ত আছে ক'ত অৱস্থিত সেইটো মনত ৰাখিব ছত্তীশগড়ত অৱস্থিত তো এতিয়া আইছো নেক্সট কুৱেশ্যন নম্বৰ 12 লৈকে ইয়াতে উদিছে ৰিচেণ্টলি দ্য কোষ্টেল ভিলেজেছ অফ উইচ ষ্টেট হেভ বিন ৰেকগনাইজড এজ সুনামি ৰেডি বাই ইউনেস্কো যে শেহতীয়াকৈ কোনখন ৰাজ্যৰ উপকূলীয় গাঁওসমূহক ইউনেস্কোৰ দ্বাৰা সুনামি ৰেডি হিচাপে স্বীকৃতি দিয়া হৈছে গতিকে এখন ৰাজ্যৰ উপকূলীয় যিবিলাক গাঁও এই গাঁওবিলাকক কিছু সংখ্যক গাঁওক ইউনেস্কোৰ দ্বাৰা সুনামি ৰেডি হিচাপে ঘোষণা কৰিছে বা স্বীকৃতি লাভ কৰিছে গতিকে কোনখন ৰাজ্যৰ উপকূলীয় গাঁও তো উত্তৰ হ'ব অপশ্যন নম্বৰ চি হ'ব উৰিষ্যা গতিকে উৰিষ্যাৰ 24খন কোষ্টেল ভিলেজ উপকূলীয় গাঁও ৰেকগনাইজ কৰা হৈছে সুনামি ৰেডি হিচাপে কোনে ৰেকগনাইজ কৰিছে NTRBয়ে ৰেকগনাইজ কৰিছে নেশ্যনেল সুনামি ৰেডি ৰেকগনিশ্যন বৰ্ড চ' এইটো এটা প্ৰগ্ৰেম হয় সুনামি ৰেডি ৰিকগনিশ্যন প্ৰগ্ৰেম বুলি কয় চমুকে ইয়াক TRRP বুলি কোৱা হয় গতিকে এটা ইণ্টাৰনেশ্যনেল কমিউনিটি বেছড এটা প্ৰগ্ৰেম হয় য'ত ভলুণ্টেৰিলি কাম কৰে আৰু এইটো কিহৰ বাবে যে ৰিস্ক প্ৰিভেনশ্যনৰ কাৰণে গতিকে সমগ্ৰ বিশ্বৰ উপকূলীয় যিবিলাক অঞ্চলসমূহত বিপদ বা তাৰ প্ৰতিৰোধ বা প্ৰশমন বা ইয়াক শক্তিশালী কৰাৰ বাবে স্বেচ্ছামূলক এটা আন্তঃৰাষ্ট্ৰীয় এটা প্ৰচেষ্টা হয় বা এটা প্ৰগ্ৰেম বুলি আমি ক'ব পাৰোঁ জীৱন জীৱিকা আৰু সম্পত্তিক সুনামিৰ পৰা যাতে ৰক্ষা কৰিব পাৰে জীৱন জীৱিকা আৰু সম্পত্তিক যাতে সুনামিৰ পৰা ৰক্ষা কৰিব পাৰে তাৰ বাবে সজাগতা বা কেনেদৰে ইয়াক প্ৰস্তুত কৰিব লাগিব বা কেনেধৰণৰ কৌশল ল'ব লাগিব গতিকে এইবিলাক ইয়াৰ লগত জড়িত হয় গতিকে এই প্ৰগ্ৰামৰ ভিতৰত অন্তৰ্ভুক্ত কৰা হৈছে উৰিষ্যাৰ 24খন কোষ্টেল ভিলেজ অন্তৰ্ভুক্ত কৰা হৈছে তো এই পইণ্টটো আপোনালোকে মনত ৰাখিব তো এতিয়া আছো নেক্সট কুৱেশ্যন নম্বৰ 13 লৈকে তো এটা সুধিছে হাউ মেনি য়ং আৰ্টিষ্ট হেভ বিন কনফাৰ্ড উইথ উস্তাদ বিছমিল্লা খান যুৱা পুৰস্কাৰ ফৰ 2022-23 যে 2022-23 চনৰ বাবে উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰৰ সৈতে কিমানজন যুৱ শিল্পীক সন্মানিত কৰা হৈছে গতিকে যুৱ পুৰস্কাৰেৰে কিমানজন যুৱ শিল্পীক সন্মানিত কৰা হৈছে তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব 82 গতিকে ৰিচেণ্টলি ইউনিয়ন মিনিষ্টাৰ অফ কালচাৰ এণ্ড টুৰিজিম তেওঁলোকে প্ৰদান কৰিছে উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰ 2022 আৰু 23ৰ বাবে আৰু টোটেল 82 গৰাকী 82 য়ং আৰ্টিষ্টক এই বঁটাৰে সন্মানিত কৰা হৈছে নিউ দিল্লীত এই বঁটাৰে সন্মানিত কৰা হৈছে গতিকে মনত ৰাখিব 22 আৰু 23ৰ বাবে দিছে টোটেল হৈছে 82 য়ং আৰ্টিষ্টক দিয়া হৈছে গতিকে এয়া সংগীত নাটক একাডেমীৰ দ্বাৰা দিয়া হয় কাৰ নামত দিয়া হয় ভাৰত ৰত্ন উস্তাদ বিছমিল্লা খানৰ নামত দিয়া হয় আৰু যিসকল য়ং আৰ্টিষ্ট হয় তেওঁলোকক দিয়া হয় 40 বছৰৰ বেছি হ'ব নালাগিব 40 বছৰৰ ভিতৰত হ'ব লাগিব তেওঁলোকক দিয়া হয় 2006 চনৰ পৰাই দি থকা হৈছে গতিকে এয়া এনুৱেলি দিয়া হয় যিবিলাক মিউজিকৰ লগত জড়িত বা ডান্সৰ লগত ড্ৰামাৰ লগত ফক এণ্ড ট্ৰাইবেল আৰ্ট পাপেট্ৰি তো এইবিলাকৰ লগত জড়িত ব্যক্তিসকলক বা এই ফিল্ডবিলাকৰ লগত জড়িত ব্যক্তিসকলক সিলেক্ট কৰা হয় এই এৱাৰ্ডৰ বাবে উস্তাদ বিছমিল্লা খান যুৱ পুৰস্কাৰৰ বাবে ঠিক আছে তো কিমান গৰাকীক দিয়া হৈছে 82 গৰাকীক এইবাৰ দিয়া হৈছে ঠিক আছে তো এতিয়া আহিছো আমি নেক্সট কুৱেশ্যন নম্বৰ 14 লৈকে ইয়াতে সুধিছে হোৱাট ইজ দ্য ৰেংক অফ ইণ্ডিয়া ইন দ্য ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স গতিকে জলবায়ু পৰিৱৰ্তনৰ কৰ্মক্ষমতা সূচাংকক ভাৰতৰ স্থান কিমান গতিকে ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্সত ভাৰতৰ স্থান কিমান সেইটো হৈছে প্ৰশ্ন গতিকে ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ ডি হ'ব 10th 10 নম্বৰ স্থানত আছে আমাৰ ভাৰতবৰ্ষ গতিকে ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স তো ইণ্ডেক্সবিলাকৰ ওপৰত প্ৰশ্ন এক্সামত সোধে বিভিন্ন ইণ্ডেক্স আছে আমি আলোচনা কৰি আহিছোঁ তো ইণ্ডেক্সবিলাক আপোনালোকে মনত ৰাখিব ইয়াৰ পৰা এটা ছেপাৰেট ভিডিঅ' আছে ইণ্ডেক্সৰ ওপৰত তো আপোনালোকে কাইণ্ডলি প্লেলিষ্টৰ পৰা চাই ল'ব পাৰিব
গতিকে ইণ্ডেক্সবিলাকৰ ওপৰতো প্ৰশ্ন এক্সামত সোধে আৰু এই ক্লাইমেট চেঞ্জ পাৰফৰ্মেঞ্চ ইণ্ডেক্স 2025 যি দিয়া হৈছে থিংক টেংক জাৰ্মান ৱাটছৰ দ্বাৰা দিয়া হয় তো ইয়াত যদি আমি চাওঁ প্ৰথম যি তিনিটা ৰেংক আপোনালোকে ছবিত দেখিছে কাষত প্ৰথম তিনিটা ৰেংকত কোনো দেশ নাই ইয়াৰ অৰ্থ এইটোৱে যে প্ৰথম তিনিটা ৰেংক এমটি হৈ আছে খালী হৈ আছে 4 নম্বৰৰ পৰা আছে 4 নম্বৰত কোন আছে ডেনমাৰ্ক আছে ডেনমাৰ্ক কিন্তু প্ৰথম নহয় 4 নম্বৰত আছে প্ৰথম তিনিটা খালী হৈ আছে আৰু ভাৰতৰ স্থান হৈছে ইয়াতে 10 নম্বৰ হৈছে আমাৰ ভাৰতৰ স্থান ঠিক আছে তো এই স্থানবিলাক আপোনালোকে মনত ৰাখিব এতিয়া আইছো আজিৰ ভিডিঅ'টিৰ শেষৰটি প্ৰশ্ন কুৱেশ্যন নম্বৰ 15 লৈকে ইয়াতে সুধিছে which day is observed as a national epilepsy day every year সে প্ৰতি বছৰে কোনটো দিন ৰাষ্ট্ৰীয় মৃগী ৰোগ দিৱস হিচাপে পালন কৰা হয় তো ইয়াৰ উত্তৰটো হ'ব অপচন নম্বৰ ডি 17th নৱেম্বৰ গতিকে প্ৰতি বছৰে 17 নৱেম্বৰ তাৰিখত পালন কৰা হয় এই ৰোগবিধ মৃগী ৰোগ দিৱস হিচাপে পালন কৰা হয় 17 নৱেম্বৰ তাৰিখত আৰু ইয়াৰ জৰিয়তে এটা সজাগতাৰ বাবে যে এই ৰোগবিধনো কেনে ধৰণৰ হয় বা কি ইয়াৰ চ্যালেঞ্জেছ হ'ব পাৰে কেনেদৰে ইয়াক প্ৰতিৰোধ কৰিব পৰা যায় তো এইবিলাকৰ সজাগতাৰ বাবে এই দিৱসটো পালন কৰা হয় গতিকে এই ৰোগবিধৰ বিষয়ে যদি আমি ক'ব চাওঁ তেনেহ'লে এক স্নায়ুজনিত ৰোগ হয় গতিকে মস্তিষ্কৰ অস্বাভাৱিক অৱস্থাৰ পৰাই এই ৰোগ হয় মস্তিষ্কৰ যদি অস্বাভাৱিক অৱস্থা হয় কেতিয়াবা এক্সিডেণ্টত হ'ব পাৰে কেতিয়াবা ব্ৰেইন ষ্ট্ৰক হৈ হ'ব পাৰে কেতিয়াবা ব্ৰেইনত টিউমাৰ হোৱাৰ ফলত হ'ব পাৰে গতিকে এক স্নায়ুজনিত ৰোগ হয় আৰু মস্তিষ্কৰ অস্বাভাৱিক যিটো অৱস্থা তাৰ ফলত এই ৰোগ হ'ব পাৰে গতিকে এই ৰোগীবিলাক সাধাৰণ অৱস্থাত আন মানুহৰ দৰেই হয় ৰোগটো হোৱাৰ লগে লগে যেতিয়া এই ৰোগটো হ'ব তাৰ লগে লগে ৰোগী অজ্ঞান হৈ পৰি যায় আৰু মাটিত পৰি ছটফটাবলৈ ধৰে গতিকে আপোনালোকে নিশ্চয় দেখিছে মৃগী ৰোগী আপোনালোকে নিশ্চয় দেখিছে গতিকে ছটফটাই থকা অৱস্থাত সাধাৰণতে 1 পৰা 2 মিনিট থাকে আৰু তাৰ পিছত অজ্ঞান অৱস্থাত 10 পৰা 15 মিনিট থাকে ঠিক আছে গতিকে এই ৰোগবিধৰ সজাগতাৰ বাবে এই দিৱসটো পালন কৰা হয় 17 নৱেম্বৰ তাৰিখত ঠিক আছে তো আজিৰ এই ভিডিঅ'টিত আমি বহুকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আমি ডিছকাছ কৰিলোঁ তো মেইন পইণ্টবিলাক আপোনালোকে নোট ডাউন কৰি ল'ব তেতিয়া আপোনালোকে ৰিভিজনৰ ক্ষেত্ৰত আপোনালোকৰ সুবিধা হ'ব তো পৰৱৰ্তী ভিডিঅ'ত আমি আন কিছু ইম্পৰ্টেণ্ট প্ৰশ্ন লৈ আহিম গতিকে পৰৱৰ্তী ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিৰ এই ভিডিঅ'টিৰ পৰা বিদায় লৈছোঁ ধন্যবাদ